মৰমৰ কণমানিহঁত তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম ক্লাছ 6ৰ চেপ্টাৰ 9ৰ কুৱেশ্যন এনচাৰবোৰ। চেপ্টাৰটোৰ নাম হৈছে দৈৰ্ঘ্যৰ জোখ আৰু গতি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এইখিনিতে এটা কথা কৈ থৈ দিওঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কি বুজি পোৱা আৰু কোনখিনি বুজি পোৱা নাই সেইখিনি মোক কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিবা। আৰু লগতে তোমালোকে ক'ৰ পৰা চাই আছা মোৰ ভিডিঅ'বিলাক সেইটোকো মোক কমেণ্ট বক্সত লিখি জনাবা। তেন্তে আহাচোন আজি পাঠটো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটোৰ পৰা। প্ৰথম কুৱেশ্যনটো দিয়া আছে, চোৱা, স্তম্ভৰ প্ৰতিটো বস্তু স্তম্ভ 2টোৰ সৈতে কোনটো উপযুক্ত এককৰ সৈতে মিলিব সেইটো তোমালোকে মিলাব লাগে। স্তম্ভ 1 এটা দিয়া আছে, স্তম্ভ 2 দিয়া আছে। স্তম্ভ 1টো দিয়া আছে, চোৱা, অট্টালিকাৰ উচ্চতা। বি দিয়া আছে দুখন চহৰৰ মাজৰ দূৰত্ব। চি দিয়া আছে পেঞ্চিলৰ দৈৰ্ঘ্য। ডি দিয়া আছে বহীৰ বেদ। ইয়াৰে এককবিলাক দিয়া আছে, চোৱা, নম্বৰ 1ত দিয়া আছে চেণ্টিমিটাৰ, নম্বৰ 2 দিয়া আছে মিটাৰ এম, নম্বৰ 3 দিয়া আছে mm মানে মিলিমিটাৰ, আৰু নম্বৰ 4 দিয়া আছে km মানে কিলোমিটাৰ। ইয়াৰে উত্তৰবিলাক হ'ব, ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পৰীক্ষা লিখোঁতেও এনেকৈ স্তম্ভ বনাই টেবুল বনাই লিখিবা। প্ৰথমতে লিখিবা এ, অট্টালিকাৰ উচ্চতা, তাৰ এককটো হ'ব অপশ্যন 2 m। নম্বৰ বিটো দিয়া আছে দুখন চহৰৰ মাজৰ দূৰত্ব, তাৰ কাৰণে হ'ব অপশ্যন 4 km। নম্বৰ চিটো দিয়া আছে পেঞ্চিলৰ দৈৰ্ঘ্য, ইয়াৰ কাৰণে অপশ্যন হ'ব 1 cm। নম্বৰ ডিটো দিয়া আছে বহীৰ বেদ মানে বহীখনৰ চাৰিওফালটো নহয়, বহীখনৰ বহলটো কিমান হ'ব সেইটো লিখিব লাগিব, তাৰ কাৰণে অপশ্যনটো হ'ব 3 mm। কুৱেশ্যন নম্বৰ 2টো দিয়া আছে, চোৱা, তলৰ দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিটা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়। তোমালোকে তাৰ কাৰণে উত্তৰকেইটা লিখিব লাগে। ইয়াতে এ দিয়া আছে কি এটা অট্টালিকাৰ উচ্চতা, ইয়াত তোমালোকে ব্যৱহাৰ কৰিব লাগিব ফিটা, গতিকে উত্তৰটো হ'ব ফিটা। কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে, চোৱা, পেঞ্চিলৰ দৈৰ্ঘ্য। পেঞ্চিলৰ দৈৰ্ঘ্য জুখিবলৈ আমি ব্যৱহাৰ কৰোঁ স্কেল, গতিকে উত্তৰটো হ'ব স্কেল। নম্বৰ চি দিয়া আছে পেপাৰ ক্লিপৰ দৈৰ্ঘ্য, এইটো কাৰণে আহিব উত্তৰটো স্কেল। নম্বৰ ডি দিয়া আছে গছৰ গছৰ খেৰটো মানে গছডালৰ চাৰিওফালটো কিমান বহল হয় সেইটো জুখিবলৈ আমি ব্যৱহাৰ কৰিব লাগিব ফিটা, গতিকে উত্তৰটো হ'ব ফিটা। নম্বৰ ইটো দিয়া আছে এডাল ৰবৰৰ প্ৰস্থ মানে কিমান বহল হয়, সেইটো কাৰণে জুখিব লাগিব আমি স্কেল লৈ, গতিকে উত্তৰটো হ'ব স্কেল। এফটো দিয়া আছে ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য, ইয়াৰে উত্তৰটো হ'ব ফিটা। কুৱেশ্যন নম্বৰ 3টো তোমালোকে সঁচা নে মিছা সেইটো লিখিব লাগে, মানে প্ৰশ্নটো সঁচা হ'লে সঁচা, মিছা হ'লে মিছা দেই। নম্বৰ এটোত আছে কি 1 মিটাৰ = 100 চেণ্টিমিটাৰ, ইয়াৰে উত্তৰটো হ'ব সঁচা, কাৰণ 1 মিটাৰ = কিমান হয় 100 চেণ্টিমিটাৰ হয়। বি দিয়া আছে যে 5000 m = 5 চেণ্টিমিটাৰ, এইটো হৈছে মিছা, কাৰণ মিটাৰটো ডাঙৰ চেণ্টিমিটাৰটো সৰুহে, গতিকে 5000 মিটাৰ = কেতিয়াও 5 চেণ্টিমিটাৰ হ'ব নোৱাৰে। নম্বৰ চিটো দিয়া আছে 2000 m = 2 চেণ্টিমিটাৰ, ইয়াৰে উত্তৰটো হ'ব মিছা। নম্বৰ ডিটোত আছে কি ঘড়ী কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ, এইটো মিছা দেই। ঘড়ী কাটাৰডাল ৰৈখিক গতি নহয়, ৰৈখিক মানে চিধা চিধি যোৱা, সৰল ৰেখাত যোৱা, সেইটো ৰৈখিক গতি নহয়, গতিকে ইয়াৰো উত্তৰটো হ'ব মিছা। ইটোত দিয়া আছে সৰল ৰেখাত গতিক দোলন বুলি কোৱা হয়, উত্তৰটো হ'ব মিছা, কাৰণ সৰল ৰেখা গতিটো চিধা চিধি গৈয়ে থাকে হা, দোলনটো হৈছে ঘড়ীত যে এনেকৈ ওলমি থাকে, এনেকৈ এবাৰ যায় একেখিনি জেগাদি অহা যোৱা কৰে, সেইটো কোৱা হয় দোলন বুলি। এতিয়া সৰল ৰেখাডাল দোলন কেতিয়াও হ'ব নোৱাৰে, গতিকে এনচাৰটো হ'ব কি মিছা। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ। 4টোত দিয়া আছে, চোৱা, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। নম্বৰ 1 আছে তলৰ কোনটো পৰ্যাবৃত্তত গতিৰ উদাহৰণ হয়। ইয়াৰে অপশ্যনকেইটা দিয়া আছে, চোৱা, এ পথেৰে গতি কৰা এখন বাছ, বি এটা ঘড়ী দোলকৰ দোলন,
চি এটা সৰি পৰা বল ডি এজন খোজকাঢ়ি যোৱা মানুহ ইয়াৰে উত্তৰটো হ'ব কি অপশ্যন বি টো এটা ঘড়ী দোলকৰ দোলন এইবাৰ আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো তাত দি আছে চোৱা তলৰ কোনটো বৃত্তাকাৰ গতি উদাহৰণ বৃত্তাকাৰ মানে সাৰ্কুলটো নিচিনাকৈ বৃত্তটো নিচিনাকৈ তেনেকুৱা পথত মানে গতি কৰে নম্বৰ এটো হৈছে গতিশীল অৱস্থাত থকা দোলনা এখন নম্বৰ বি হৈছে এখন চলন্ত ৰেল নম্বৰ সি হৈছে চলি থকা সিলিং ফেনৰ ব্লেডখন নম্বৰ ডি হৈছে গতিশীল সাইকেলখন এতে এইবিলাক সব বেলেগ বেলেগ ৰাস্তাত বেলেগ বেলেগ পথত গতি কৰে ইয়াৰে এক নম্বৰ উত্তৰটো হ'ব কি অপশ্যন সি টো চলি থকা সিলিং ফেনৰ ব্লেডগিখন মানে এই পাংখাগিখন যে যেনেকৈ ৰাউণ্ড গোল গোলকৈ ঘূৰি থাকে গতিকে হেতু হৈছে কি বৃত্তাকাৰ গতি উদাহৰণ এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 5 টোলৈ 5 টো দিয়া আছে চোৱা তলত দিয়াবোৰ পৰিৱৰ্তন কৰা অপশ্যন এ আছে 250 মিলিলিটাৰৰ পৰা মিটাৰলৈ নিয়া ইয়াতে আমি জানো যে 1000 মিলিমিটাৰ ইজ ইকুৱেল 1 মিটাৰ গতিকে 250 মিলিমিটাৰক যদি আমি 1000 মিলিমিটাৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি মিটাৰ পাম অৰ্থাৎ 1000ৰে হৰণ কৰিলে কিমান হ'ব 0.25 মিটাৰ হ'ব কুৱেশ্যন নম্বৰ বি টো দিয়া আছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিয়া আমি জানো যে 1 কিলোমিটাৰ ইজ ইকুৱেল 1000 মিটাৰ গতিকে 7.5ক যদি 1000এ পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 7500 মিটাৰ পাম গতিকে এনসাৰটো হ'ব সেইটোৱে সি টো দিয়া আছে 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিয়া অৰ্থাৎ আমি জানো যে 1 মিটাৰ ইজ ইকুৱেল 100 সেন্টিমিটাৰ গতিকে 3 মিটাৰক আমি যদি 100 সেন্টিমিটাৰ পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 300 সেন্টিমিটাৰ গতিকে এনসাৰটো হ'ব কি 300 সেন্টিমিটাৰ এইবাৰ আহিছোঁ ডি টোলৈ ডি টো দিয়া আছে কোৱা 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ নিব লাগে আমি জানো যে 1 মিটাৰত কিমান মিলিমিটাৰ থাকে 1000 মিলিমিটাৰ থাকে গতিকে 1000এ যদি আমি ইয়াক পূৰণ কৰোঁ 1.25ক তেতিয়াহ'লে আমি কিমান পাম 1250 মিলিমিটাৰ আৰু সেইটোৱে হৈছে এনসাৰ কুৱেশ্যন নম্বৰ 6 টো দিয়া আছে চোৱা যে তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা এতিয়া তোমালোকে জানা যে 1000 মিটাৰ ইজ ইকুৱেল 1 কিলোমিটাৰ হয়নে গতিকে এনসাৰটো কেনেকৈ লিখিম চোৱা আমি জানো যে 1000 মিটাৰ ইজ ইকুৱেল 1 কিলোমিটাৰ এতেকে 2000 মিটাৰ ইজ ইকুৱেল কিমান হ'ব 2 কিলোমিটাৰ আৰু এইটোৱে আছিল কুৱেশ্যন নম্বৰ 6 ৰ এনসাৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা তোমালোকলৈ এটা অনুৰোধ আছে যদি ভিডিঅ'টো চাই ভাল পাইছা বা বুজি পাইছা তেতিয়াহ'লে কমেন্ট বক্সত মোক লিখি জনাবা আৰু লগতে আৰু এটা অনুৰোধ আছে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে